হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই, আমাৰো ভাল। এইফালে আমাৰ এইটো ৰিচিভ বহি আছে আৰু আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাম আপোনালোকক সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আমি আহি পাই গ'লোহি জাজৰি। ইয়াতে ৰখিম, কাম অলপ আছে, ৰখিছোঁ, তাৰপিছত কাম কৰি হ'লে যাম আৰু। আমি আহি পালোহি মন্দিৰ। এয়া মোৰ পিছপিনে আছে মন্দিৰভাগ। বলক তেনেহ'লে একেলগে সোমাই যাওঁ। এয়া মন্দিৰলৈ সোমাই আহিলোঁ আৰু এইফালে আছে এয়া এইপিনে সন্মুখত আছে ধূপ বন্তি লগোৱা জেগা। তাৰপিছত এইপিনে আছে মেইন মন্দিৰভাগ। বলক একেলগে সোমাই যাওঁ আৰু আপোনালোককো দেখাওঁ। আৰু পৰিৱেশটো সঁচাই বৰ ধুনীয়া, গছ গছনিৰে ভৰা। সেইফালে ল'ৰা ছোৱালীয়ে খেলা এখন সৰু পাৰ্কো আছে। ইফালে আছে মেইন মন্দিৰভাগ। ইফালে আছে নাগশংকৰ দেৱালয় বিবাহ ভৱন আৰু অতিথি গৃহ। বলক প্ৰথমতে বন্তিখিনি লগাই লৈ তাৰপিছত ভিতৰলৈ সোমাই যাওঁ। এইফালে আছে এইটো ঘৰত প্ৰসাদ চসাদ দিয়া হয়। বলক তেনেহ'লে মন্দিৰৰ ভিতৰলৈ একেলগে সোমাই যাওঁ আৰু সেৱা কৰোঁ, আপোনালোকক খুৱাম। এইফালে এখন আসন আছে, ধুনীয়াকৈ ৰছী চছী বান্ধি থোৱা আছে। আৰু আমি এতিয়া সোমাই আহিলোঁ ভিতৰৰ ভাগলৈ। ভিতৰত এয়া ধুনীয়াকৈ এটা পানীৰ কুণ্ড নিচিনা আছে আৰু ইয়াতো মানুহে পূজা চূজা কৰিব পাৰে ধুনীয়াকৈ। আমিও কৰিমহি বাৰু। প্ৰথমতে সেৱা কৰি লওঁ। আৰু এইফালে পানীলৈ নামি যাব পৰা চিৰি আছে, কিন্তু বৰ্তমান বন্ধ কৰি থোৱা আছে। এনেকৈ সেৱা কৰি এইপিনে ওলাই পেলাই আকৌ তাত পূজা কৰিব পাৰি। আমি সেৱা চেৱা কৰি ওলাই আহিলোঁ। এতিয়া যাওঁ প্ৰসাদ খাবলৈ। এইটো হৈছে প্ৰসাদ ঘৰ। ইয়াতে প্ৰসাদ চসাদ ল'লোঁ আমি ধুনীয়াকৈ। আৰু এইফালেদি মন্দিৰৰ পৰা ওলাই ডাইৰেক্ট এইটো পুখুৰীটো পায়। ইয়াত বহুত কাছ আছে। এয়া আমি কাছক প্ৰসাদ দিলোঁ। আৰু কাছক দিবলৈ দোকানবিলাকত শুকান মাছ পোৱা যায়। আমিও আনিলোঁ, দিলোঁ। আৰু এয়া বহুত ডাঙৰ ডাঙৰ কাছ আছে। তেনেহ'লে আমিও চাওঁ আৰু আপোনালোককো দেখাওঁ, চাই থাকক। আৰু এয়া কাছ কল চল যি দিয়ে মানে চব বস্তুৱে খায়। ইয়াত দেখিছে কিমান ডাঙৰ ডাঙৰ কাছ। মানুহে মাতিলে একদম ওচৰলৈ আহে আৰু সিহঁতক চুবও পাৰি, একো নকয়। কিন্তু দেখিছে কিমান ডাঙৰ ডাঙৰ কাছ আছে। আৰু আমাৰ ঋষি একদম খুব হেঁপাহ আছিল কাছকেইটা চাবৰ কাৰণে। সেইকাৰণে তাকো লৈ আহিলোঁ। সিও চাই ভাল পালে আৰু আমিও চালোঁ। আৰু ময়ো জীৱনত এনেকুৱা ডাঙৰ কাছ কেতিয়াও দেখা নাছিলোঁ। এইটো দেখিছে কিমান ডাঙৰ। এইবাৰেই দেখিছোঁ ইমানগাল কাছ। আৰু এইটো হৈছে পুখুৰীটো। ইয়াতে কাছ আৰু ডাঙৰ ডাঙৰ মাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে। আমিও চালোঁ আৰু আপোনালোককো দেখালোঁ। চাই থাকক আপোনালোকে। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, প্ৰসাদ চসাদ ল'লোঁ। আৰু বহুত দিনৰ এটা আশা আছিলে মন্দিৰলৈ অহা। সেই আশাটো পূৰণ হ'ল। বাবাই আনিলে, গতিকে আমাৰ আশাটো পূৰণ হ'ল। আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু বাহিৰতে ইয়াত বহুত দোকান আছে। ইয়াতে ধূপ চাকি আপোনালোকে ল'ব পাৰে। তাৰপিছত ওলাই আহি পেলাই আমি পালোঁহি এখন জীয়া ভৰলী নদী। আৰু ইয়াৰ কাষতে এখন আছে ৰিজৰ্ট। ইয়াৰ মানে ওচৰতে আছে কন্যকা পাম ৰিজৰ্ট বুলি, সেইখনলৈ আহিলোঁ। আৰু ইয়াতে আহি পেলাই প্ৰথমতে ইয়াৰ মিঠা দৈখিনি টেষ্ট কৰিলোঁ। আৰু আমি এখন ৰেষ্টুৰেণ্টত সোমাইছিলোঁ খাম বুলি। আৰু ইয়াৰ ইণ্টেৰিয়ৰবিলাক দেখিছে কিমান ধুনীয়া, চব বাঁহেৰে বনোৱা। তাৰপিছত আমি ইয়াত খাম বুলি সোমালোঁ, কিন্তু এখন যিহেতু চাইনিজ ৰেষ্টুৰেণ্ট, ইয়াত ভাত পোৱা নাযায়। আমি ইহঁতৰে বেলেগ এটা ব্ৰাঞ্চত গ'লোঁ। ভাত খোৱাটোত দেখাম বাৰু। আৰু ইয়াৰ পৰিৱেশটো দেখিছে কি ধুনীয়া, পথাৰৰ মাজত গোটেই সেউজীয়া গছ গছনিৰে ভৰা। চাই খুব ভাল লাগিছে। আৰু এইফালে এয়া চব গছ বন। এইফালে ধুনীয়াকৈ পদুনা কৰি থোৱা আছে। কিমানখিনি পদুনা আছে দেখিছেনে? বৰ ধুনীয়া এটা পৰিৱেশ। আপোনালোক প্লিজ এবাৰ আহিব। আমি এতিয়া আহিছোঁ এথেনিক ৰেষ্টুৰেণ্টখনলৈ। ইয়াতে ভাত পায়, ভাত খাব আহিছোঁ। যিহেতু দুপৰীয়া সময় আৰু ৰাতিপুৱা আমি খাই অহা নাই মন্দিৰলৈ অহা বুলি, সেইকাৰণে আহিছোঁ ইয়াত খাবলৈ। আৰু পৰিৱেশটো দেখিছেনে? বাৰে বাৰে কৈছোঁ ইমান ধুনীয়া এটা পৰিৱেশ নহয়। এফালে আছে এইটো অতিথিশালা। আৰু ইয়াত বৰ ধুনীয়াকৈ বাঁহেৰে কটেজবিলাক বনাই থোৱা আছে। ইয়াত মানে মানুহ থাকিবও পাৰে। আৰু ধুনীয়াকৈ অতিথিশালা বুলি লিখা আছে। আৰু প্ৰত্যেকটো কটেজৰে নাম বেলেগ বেলেগ। আৰু ইয়াৰ ভিতৰত দেখিছে এইবিলাক ধুনীয়াকৈ সজাই থোৱা আছে। ৰিজৰ্টখন আছে পদ্ম হাজৰিকা, এসময়ৰ বিধায়ক আছিলে। তেখেতৰ হয় ৰেষ্টুৰেণ্টখন, মানে ৰিজৰ্টখন। আৰু দেখিছেনে ভিতৰৰ ইণ্টেৰিয়ৰখিনি কিমান ধুনীয়া, চব বাঁহেৰে বনোৱা। সঁচাকৈ এথেনিক যে এথেনিকেই আৰু বৰ ধুনীয়া। আমি এয়া ভাত খাবৰ কাৰণে ধুনীয়াকৈ বহি কৰি লৈছোঁ। এইফালে আমাৰ ঋষিয়ে হাই দি আছে। আৰু ইয়াত মই এটা ইউনিক বস্তু দেখালোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। ইয়াত আছে ব্ৰেকফাষ্টত পঁইতা ভাত।
আলু পিটিকা, পোৰা আলু পিটিকা, শুকান মাছৰ চাটনি আৰু বেহুৱা। এইটো মই বেলেগত ক'তো দেখা নাই, ইয়াতে দেখিলোঁ। চ' বহুত মানে ইউনিক হয় বস্তুটো, আপোনালোককো দেখালোঁ। তাৰপিছত ভাত ৰেডি হোৱালে আমি বাহিৰলৈ আহিলোঁ ৰ'বা। আৰু ইয়াৰ প্ৰত্যেকটো কটেজৰে বেলেগ বেলেগ নাম আছে। এইফালে এখন ৰংগমঞ্চ আছে, কিবা কিবি প্ৰগ্ৰাম হয় চাগে। এইটো হৈছে ধনেশ, এইফালেও আছে বেলেগ বেলেগ আপোনালোকে দেখা। আৰু ইয়াৰ পৰিৱেশটো দেখিছেনে, ইমান ধুনীয়া, সঁচাকৈ বৰ ধুনীয়া এটা পৰিৱেশ গোটেই। আৰু আজি তাতে বতৰটোও ভাল যে, সঁচাই বৰ ভাল লাগিছে। আৰু আমাৰ ইয়াৰ পৰি ষ্টেজৰ ওপৰত উঠি গৈ পেলাই নাচিছেগৈ বাপেকৰ লগত ইয়াত। আৰু ষ্টেজটো ধুনীয়াকৈ বনাই থোৱা আছে, ইয়াত কিবা কিবি প্ৰগ্ৰাম হৈ থাকে চাগে, আমি নাপালোঁ বাৰু, আমাৰ বেদলাক আছিলে। এইফালে পৰি আৰু বাপেক উঠা দেখি ঋষিও উঠি গৈছে। আৰু ইয়াৰ কটেজবিলাক দেখিছে কি ধুনীয়া। আমাৰ থালি আহি গ'ল। আমাৰ আজি থালিখনত আছে এইফালে কলডিলৰ ভাজি, ৰঙালাও এটা মিক্স ভেজ, তাৰপিছত আছে ৰঙালাও আগ, ঔটেঙাৰ চাটনি, কবি ভাজি, পটলৰ সৰিয়হ দি বা চব্জি, তাৰপিছত আছিল মাটিৰ দালি, ভেদাইলতাৰ বৰ, তিতাপাতৰ বৰ আৰু পাপৰ। আৰু সঁচাকৈ খানাখিনি বহুত টেষ্টি আছিলে, বৰ ধুনীয়া আছিল। তাৰপিছত এয়া ল'লোঁ আমি পনীৰ, যিহেতু শাওনৰ মাহ, ৰক্তিমে একো নাখায়, চ' আমি পনীৰ ল'লোঁ আৰু ধুনীয়াকৈ ভাত পানী খালোঁ। আমি নাগশংকৰ মন্দিৰৰ পৰা ওলাই আহিলোঁ, আহি পেলাই আহিছোঁ কন্যকা ৰিজৰ্ট। এইটো আছে জীয়া ভৰলী কন্যকা ৰিজৰ্ট, মানে কন্যকা পাম বুলি, তাতে আহিছোঁ। আৰু ইয়াৰ পৰিৱেশটো সঁচাই চাওকচোন, ইমান ধুনীয়া, আপোনালোকক দেখাম বাৰু। এয়া চাওক, চব এইপিনে আছে কটেজ, বাঁহেৰে বনোৱা, এফালে আছে এখন ৰেষ্টুৰেণ্ট, আৰু এইটো আছে সভাগৃহ, আৰু চব বাঁহেৰে বনোৱা, ইমান ধুনীয়া সঁচাকৈ জেগাখিনি চাওকচোন। এইফালে আছে এইটো ৰেষ্টুৰেণ্টলৈ এণ্ট্ৰি, আৰু সিপিনেও আছে বহুতখিনি, আপোনালোকক দেখাইছোঁ আগতে। গোটেইখিনি একদম সেউজীয়া সেউজীয়া সেউজীয়া, ইমান ধুনীয়া। আপোনালোক আহিবচোন এপাক, আৰু ইয়াত সঁচাকৈ বৰ ধুনীয়া লাগিছে, আপোনালোকো প্লিজ আহিব এপাক। তাৰ পাছত ৰিজৰ্টখনৰ ভিতৰতে আছিল এখন লণ্ডন বাছ, এইখনত 20 টকাকৈ টিকেট লয়। টিকেট কাটি পেলাই উঠিলে আপোনাক গোটেই ৰিজৰ্টখনৰ টুৰ কৰাই দিয়ে, মানে গোটেই পামখন দেখাই দিয়ে। ইয়াতে গৰু, মুৰ্গী, তাত চাফা কৰি লণ্ডন বাছত ফুৰি আহে, চব পাম আছে, মানে চব বস্তু চব আছে, তাকে দেখায়গৈ। আৰু তাৰপিছত আমি আহিলোঁ শিশু উদ্যানখনলৈ, এখন কন্যকা লিখা আছে ধুনীয়াকৈ। ইয়াতে আমি পাৰ্কখনলৈ সোমাই আহিলোঁ, আৰু ইয়াতো এণ্ট্ৰি ফিজ লয়, বেছি নলয়, মাত্ৰ পাৰ পাৰ্চন 10 টকাকৈ লয়। চ' আমি টিকেটটো কাটি ল'লোঁ, কাটি পেলাই পাৰ্কৰ ভিতৰলৈ সোমাই যাম। আৰু পৰিৱেশটো দেখিছেনে, মই বাৰে বাৰে কওঁ, পৰিৱেশটো সঁচাই বহুত ধুনীয়া, গোটেই সেউজীয়াখিনিৰ মাজত সঁচাকৈ কিবা এটা ভাল লাগিছে। আপোনালোক যোন অহা নাই, প্লিজ পাৰিলে এপাক আহিব। ৰিজৰ্টখন আছে জামুগুৰি হাটত, জীয়া ভৰালি যোনখন নদী আছে, সেইখন নদী কাষতে এটা মাথাউৰি ৰাস্তা আছে, সেইপিনেদিও আহিব পাৰি। আৰু এটা ৰাস্তা আছে বাৰু, আপোনালোকে গুগলত চাৰ্চ কৰিলেই পাব। যোন অহা নাই, প্লিজ এপাক আহিবচোন। সঁচাকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোক সকলোৱে বহুত ভাল পাব। ইয়াত ধুনীয়াকৈ থকা খোৱাৰ সুবিধা আছে। চ' আপোনালোক আমি আহিছোঁ ইয়াৰ ঋষিক খেলাবৰ কাৰণে, খালি একদম কিডছৰ কাৰণে আছে, মজা। ঋষি হাই, এইখিনি একদম মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে। আমাৰ বুঢ়ীজনী উঠিব গৈছে। ঋষি হাই, তাৰপিছত আমি আহিলোঁ এয়া ইহঁতক ল'ৰা ছোৱালীকেইটাক অকণ খেলাওঁ বুলি। ইফালে আমাৰ ইহঁতৰ আকৌ লেঠাই নগৈছে, ইটো নেখেলোঁ সিটো নেখেলোঁ। ইফালে আমাৰ হাজৰিকাৰ জিম মাৰিছে। ঋষি ইয়াত উঠা, উঠ উঠ উঠ, খাবহে পাওঁ নেকি? উঠ, নাপাওঁ, উঠ। এই টায়াৰকেইটাত উঠকে নেকি? এইকেইটা টায়াৰ 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 টায়াৰ। मेरा দি লোৱা, দি পেলাই লাহেকৈ ঘূৰি দিয়া। পাৰিবা 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 পাৰিবা।
এতিয়া আমাৰ দেহা আহিছে টায়াৰত উঠিবলৈ কি বুলি কয় নাজানো চ' টায়াৰ বুলিয়ে কৈছোঁ এইফালে চবতে ভয় ভয়কৈ থাকিলে কৰিবি কিনো কচোন এইফালে আমাৰ পোৱালিও আহি গ'ল উঠিবলৈ ক'ত উঠিবা মোৰ চেণ্ডেলটো তাতে থৈ আহিলা কোনোবা লৈ যাওক দিয়া কে থৈ আহিলা কোনোবা পিন্ধি গ'লা যা এইজনী গৰুজনী একোৱে নোৱাৰে এইয়া ভয় কৰিলে একোটা নোৱাৰো তোন আৰু বহুত মানুহ বহুত 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 নাহি গিৰে গা যা 1 2 3 গো চাইডত ধৰি থৈ আহা 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 জলদি আহা জলদি আহা জলদি আহা হেয়া পৰিলি জানো পাৰ্কত খেলি কৰি হৈ গ'ল আৰু এয়া মই চেণ্ডেল লৈ ল'লোঁ এতিয়া আমি যাম চাওঁ ঘৰলৈ যাওঁ নেকি এইফালে আমাৰ ঋষি কেনেকুৱা লাগিল কোৱা দেখা কেনেকুৱা লাগিল কোৱা তেনেহ'লে আজিলৈ আমিও আহিলোঁ বাই বাই